এইবিলাক হৈছে বাদাম। এই বাদামটো আমি বহুতেই খাই ভাল পাওঁ। ট্ৰেইনত যাত্ৰা কৰিলেই হওক বা থিয়েটাৰ মুভিজ য'তে ত'তে এই বাদামটো আমি খাই ভাল পাওঁ। মুংফলি বুলিও কয়, টাইম পাছ বুলিও কয়। এই বাদামৰ খেতি ৰাজস্থানত যথেষ্ট পৰিমাণে হয় আৰু তাত মানে এই বাদামটো অতিকৈ সহজলভ্য, তাৰমানে বহুত ইজিলি পোৱা যায়। আৰু আমাৰ ঘৰত বা ৰাজস্থানৰ প্ৰায়বোৰ ঘৰত এই বাদামৰ তেলেই খোৱা যায়। আমাৰ ঘৰতো বাদামৰ তেলে বাৰু, ৰিফাইন চিফাইন তেনেকৈ নচলে, মিঠাতেলো নচলে। মিঠাতেলৰ গোন্ধ আমাৰ ঘৰৰ কোনো মানুহে ল'ব নোৱাৰে। আৰু এই বাদামৰ তেলৰ বহুত কেইটা উপকাৰিতা আছে। স্কিনত লগালেও ভাল, ভাইটামিন ই থাকে আৰু ভাইটামিন ই জাতীয় খাদ্যটো এনেও ভাল বাৰু। তাকে এই তেলখিনি পেৰি আছে ৰাজস্থানত। আৰু আপোনালোক সকলোকে জনাই দিওঁ যে আমাৰ এতিয়া দুটাকৈ মেচিন হ'ল, মানে এতিয়া যিহেতুকে ছাপ্লাই বহুত বেছি কৰিব লগা হৈছে, এটা মেচিনে লোড ল'ব পৰা নাই। সকলোকে জনাবলৈ পাই সুখী হৈছো যে আমাৰ এটাৰ পৰা দুটা মেচিন হ'ল। আৰু আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আগবাঢ়ি গৈ থাকো। বাদামখিনিৰ বাকলিখিনি ধুনীয়াকৈ এৰাই লোৱাৰ পিছত অকণমান কাপোৰেদি চফা কৰি লোৱা হয়। তাৰপিছত এনেকৈ এয়া তেল পেৰা যিটো কোল্ড প্ৰেছ মেচিনটো তেনেকৈ ঢালি দিয়ে। তাৰপিছত লাহে লাহে আৰু ঘূৰি ঘূৰি ধুনীয়াকৈ আৰু ওলাই আহে আৰু তেলখিনি। তাৰপিছত বটলিং হয় আৰু এই বটলবিলাক এনেকৈ গুৱাহাটীত আহে। এতিয়া বাৰু আমাৰ অফলাইন বিপণী এখনো মুকলি হ'ল। ধুনীয়া হয় বাদাম, খাবলৈও ভালে, খাবও পাৰিব, ফ্ৰাই কৰি খাব পাৰি বা ইয়াৰ তেলটো বহুতে ভাল। ইউটিউবত চাব, বহুতে নাজানে ইয়াৰ উপকাৰিতাসমূহ। মই ভাইটামিন ই থাকে আৰু বহুত বেছি উপকাৰী এই তেলটো, ৰিফাইনতকে বহুত বেছি বেটাৰ হয়। সেইকাৰণে আৰু এই তেলটো আমি আমাৰ নিজৰ যিখন বিপণী আছে তাতো ৰাখিছো। আগে পিছে অনলাইন দি থাকো বাৰু। এতিয়া যিহেতুকে বিপণীখন আছে, বিপণীখনতো এই যিটো তেল, বাদামৰ তেল, গ্ৰাউণ্ডনাট অইল বুলিও কোৱা হয়, এই গ্ৰাউণ্ডনাট অইলটো আমাৰ বিপণীতো উপলব্ধ। এনেকৈ আৰু আমাৰ কাম চাম বিলাক চলি আছে ৰাজস্থানতো আৰু গুৱাহাটীতো চলি আছে। ৰাজস্থান যাম 2 এদিনত, কিবা এটা ভাবিছো মানে যোৱা। দিল্লী যাব লগা আছে, দিল্লী যাওঁতে ঘৰত সোমাই আহিম। বাকী আৰু তাৰ পৰা বয় বস্তুবিলাক আহি আছে। আমাৰো আৰু জানেই নহয় কামবিলাক ডাবল বাঢ়িছে। আপোনালোকে যদি এতিয়ালৈকে আমাক ভিজিট কৰা নাই আমাৰ অফলাইন ষ্ট'ৰখন, কাইণ্ডলি এবাৰ আহিব।